নমস্কাৰ, মই আপোনালোকৰ নীলাক্ষী। আজি আমি অসমীয়া হিচাপে ফেইল কিয় ফেইল জানেনে? জিতেন্দ্ৰ হালৈ আৰু সেই সাংবাদিকজনক বহুতে প্ৰশ্ন কৰি আছে, অসমীয়া মানুহে প্ৰশ্ন কৰি আছে যে তহঁতে সঁচা কথা কৈছনে? প্ৰুফ দেখা, ভিডিঅ' দেখা, শ্লোগানৰ ভিডিঅ' দেখা, অসমীয়া গো বেক ক'ত কৈছে ভিডিঅ' দেখাচোন। আৰু সুধি আছে যে তহঁতৰ ইণ্টেনশ্যন কি? কিন্তু এজন বিহাৰী সম্প্ৰদায়ৰ লোক দেখাই দিয়কচোন সিদিনা ইনভলভ হৈ থকা বিহাৰী মানুহখিনিক এটা প্ৰশ্ন কৰা নকৰে, কাৰণ আমি নিলাজ। আমি অসমীয়া মানুহখিনি নিলাজ, কাৰণ আমাৰ ধাৰ্মিক আৰু ৰাজনৈতিক পৰিচয় আমি ইমান ওপৰলৈ লৈ গৈছো যে অসমীয়া হোৱাৰ পৰিচয় এতিয়া ক'তো নাই। আৰু অসমীয়া হৈ পৰিচয় হৈ যদি কোনোবাই মাতি আছে, ইহঁতি গালি দি আছে। কেলে গালি দি আছে? কাৰণ এতিয়া অসমীয়া পৰিচয়ৰ মূল্য নাই, অকল বিজেপি, কংগ্ৰেছ, হিন্দু, মুছলিমৰহে মূল্য আছে। সনাতন ধৰ্ম সংকটত নাই, সংকটত আছে আমাৰ অসমীয়া হোৱা পৰিচয়। আমাৰ অসমীয়া এছামিজ আইডেণ্টিটি ইজ ইন ডেঞ্জাৰ। আজি ভৱিষ্যত প্ৰজন্মই তহঁতক প্ৰশ্ন কৰিব যে কি হ'ল, আমাৰ অসমীয়া কালচাৰ ইমান ৰিচ আছিলে দেখোন, আমাৰ ইতিহাস, আমাৰ ভাষা, আমাৰ বিহু, আমাৰ লোক সংস্কৃতি কি হ'ল? উত্তৰ দিবলৈ কোনো ভাষা নাথাকিব তেতিয়া। কিহৰ কাৰণে? কাৰণ আমি হিন্দু, মুছলিম, বিজেপি, কংগ্ৰেছ কৰি আছিলো। আজি ইয়েছ, সাংবিধানিক হিচাপে ঠিকে আছে, পাৰ্লিমেণ্টাৰী ইট ইজ অল ৰাইট যে কোনোবা বাহিৰা ৰাজ্যৰ মানুহ আহি পেলাই বা বেলেগ ভাষাৰ মানুহ ইয়াতে MLA হৈছে। কিন্তু মই এটা প্ৰশ্ন এটা সুধিব বিচাৰিছো যে আগতো মই কৈছিলো, আমাৰ কি জাতি জনগোষ্ঠী কম আছিলে নেকি অসমীয়া মানুহৰ? কাৰ্বি, বড়ো, ৰাভা, তিৱা কিমান কি? কিন্তু আমি হয় তেওঁলোকে আমি একমডেট কৰিছো, অসমীয়া মানুহখিনি বৰ একমডেটিং, আমি বৰ ভাল পাওঁ, আমি মৰম কৰোঁ। কিন্তু বিহাৰত কোনোবা গৈ পেলাই এজন অসমীয়া মানুহ MLA হ'ব পাৰিবনে? নোৱাৰে, 100 বছৰলৈ নোৱাৰে। হয়, বহুতে এতিয়া ক'ব যে সাংবিধানিক হিচাপে ঠিকে আছে, কিন্তু নোৱাৰে। কিন্তু আমি হৈছো এটা ৰসাতলে যোৱা জাতি। কি কাৰণে? আমি নিজৰ হৈ মাতিবলৈ লাজ পাওঁ, উল্টা আমি প্ৰশ্ন কৰোঁ। কোনোবাই মাত দিলেও আমি তাতে আজি অসমীয়াৰ হৈ মাতা মানে এইটো নহয় যে মই কোনোবা বেলেগ জাতিৰ মানুহ, কোনোবা বেলেগ ভাষাৰ মানুহক মই নিন্দা কৰিছো, মই তেওঁলোকক তিৰস্কাৰ কৰিছো। মই নিজৰ অসমীয়া পৰিচয়টোৰ হৈ মাতিছো, আৰু যদি নামাতো তেতিয়াহ'লে ভাষা লুপ্ত হৈ যাব, অসমীয়া নোহোৱা হৈ যাব, আৰু ভৱিষ্যত প্ৰজন্মক আমাৰ দেখুৱাবলৈ একো নাথাকিব। এই যিকেইজনী আহি পেলাই যে মোৰ তাতে কমেণ্ট কৰোহি দালালি কৰি পেলাই, মই সেইকেইজনী সুধিছোঁ যে তহঁতে যেতিয়া ডাঙৰ হৈছিলি তেতিয়া আমাৰ পৰিৱেশ কেনেকুৱা আছিলে অসমৰ আৰু এতিয়া কেনেকুৱা? হয়, মডাৰ্ণাইজেশ্যন হৈছে, কিন্তু তাৰে উপৰি মই আমাৰ এছামিজ কালচাৰ আৰু অসমীয়া যিখিনি আইডেণ্টিটি সেইটোৰ ওপৰত মই প্ৰশ্ন কৰিছোঁ, কিমান চেঞ্জ আহিছে। এদিন এনেকুৱা হ'ব যে অসমতে অসমীয়াই মাত মাতিবলৈ ভয় কৰিব লাগিব। আজি এক বিহাৰী চাপে ভাৰী চবে একদম ধুনীয়াকৈ প্ৰাউডলি কৈ আছে, আছামিজ গো বেক বুলি শ্লোগান ওলাইছে, যদি ওলাইছে আমি ক'লে ঘূৰি যাম, বিহাৰী ভাৰী হৈ গ'ল আমাৰ ওপৰত নেকি? এইটো কোৱা নাই যে তেওঁলোকক মই বেয়া ভাল ক'বলৈ যোৱা নাই, মই প্ৰশ্ন কৰিছোঁ যে তোমাৰ এছামিজ আইডেণ্টিটিটো কি হ'ল, ভাবি চাব লাগে। আচ্ছা, সুস্মিতা বসুমতাৰী নামৰ অসমীয়া ভগ্নীজনীক আজি পল্টন বজাৰ এখন হোটেলত ডিঙি চেপি মাৰিলে, আৰু হত্যাকাৰীজন অভিযোগ অনুসৰি আকাশ প্ৰসাদ, মানে তেখেত এজন সনাতনী হিন্দু। কেইদিনমানৰ আগত মাধুৰ্য বৰ্মনৰ লগত হৈ যোৱা ঘটনাৰ লগত জড়িত থকা ব্যক্তিজন মুছলমান আছিল আৰু তেখেতক এনকাউণ্টাৰ কৰা হৈছিলে। কিন্তু এই গোটেই ঘটনাবিলাক জড়িত থাকে কেৱল অকণমান থলুৱা খিলঞ্জীয়া ব্যক্তি, আমাৰ ককাই বাই ভনীৰ লগত জড়িত থকা এটা ঘটনা, আৰু ঘটনা বিগত দিনত ঘটিছে আৰু আজিও ঘটিছে আৰু আহি থকা দিনতো ঘটিব, যদিহে আমি হিন্দু মুছলমানৰ ট্ৰাম্প কাৰ্ডটো খেলি থাকোঁ। মুছলমান বুলি যদি আমি কাৰোবাক যদি এনকাউণ্টাৰ কৰোঁ আৰু হিন্দু বুলি যদি কাৰোবাক যদি আমি এৰি জেললৈ পঠিয়াওঁ, তেতিয়াহ'লে কিন্তু এই পৰিঘটনাটো পুনৰাবৃত্তি ঘটিয়ে থাকিব। নমস্কাৰ, জয় অসম, মই বিকাশ অসম, বিল এচিড অসম কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীক বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছোঁ। ভিডিঅ'টো এটা কাৰণে বনাবলৈ মই বাধ্য হৈছোঁ, যে দেখিবলৈ পাইছোঁ যে কিছু ঘটনাৰ ক্ষেত্ৰত আমাৰ অসমীয়া থলুৱা খিলঞ্জীয়া মানুহৰ ওপৰত, ককাই ভাই বাই ভনীৰ ওপৰত বহিৰাগত একাংশ ব্যক্তিয়ে প্ৰলোভন দিয়ে হওক, বিভাজনমুখী কিবা চিন্তা চেতনাই হওক বা দমনমূলক কিবা নীতি ব্যৱহাৰ কৰিয়ে হওক, লাগিলে অসমীয়া থলুৱা খিলঞ্জীয়া মূল সুঁতি অসমীয়াৰ ওপৰত আগ্ৰাসন, অত্যাচাৰ, অবিচাৰ, অন্যায়, লুণ্ঠন, লোলুপ দৃষ্টি সকলোবিলাক কেৱল আমাৰ থলুৱা খিলঞ্জীয়া মানুহৰ ওপৰত বিগত কেইবছৰমানৰ পৰা খুব বেছিকৈ বাঢ়িবলৈ ধৰিছে। তাৰে এটা ঘটনা সাক্ষী হৈ ৰ'লো আজি ৰাতিপুৱা। আজি সুস্মিতা বসুমতাৰী নামৰ ছোৱালীজনীক, উক্ত ছোৱালীজনী বসুমতাৰী উপাধি ছোৱালীজনী ভাগৰ প্ৰেমিক আকাশ প্ৰসাদ নামৰ ব্যক্তিজনে হত্যা কৰিছে বুলি পল্টন বজাৰ এখন হোটেলত ইতিমধ্যে আমি এটা খবৰ পাইছোঁ, আৰু যিটো খবৰ সমগ্ৰ অসম বিয়পি পৰিছে। কিন্তু কথাটো এনেকুৱা ধৰণৰ হয় যে আমি এই পৰিঘটনাবিলাকত লগত যদি
জড়িত থকা ব্যক্তিজন যদি হিন্দু হয় আমি বেলেগকে প্ৰতিবাদ কৰোঁ, যদি মুছলমান হয় তাতোকৈ আমি বেলেগকে প্ৰতিবাদ কৰোঁ, অতিৰিক্তভাৱে কিছুমান বস্তু আমি অতিৰঞ্জিত কৰোঁ। কিন্তু আমি মেইন কথাটো নাচাওঁ যে উক্ত ঘটনাটোৰ লগত জড়িত হৈ থকা ঘটনাত প্ৰাণ হেৰুওৱা ব্যক্তিজন যে আমাৰ থলুৱা খিলঞ্জীয়া, কোনোবা আমাৰ ককাই হয়, কোনোবা আমাৰ ভাই হয়, কোনোবা বড়ো, আহোম, কোচ, কছাৰী, মটক, মৰাণ, বৰাহী যে আমাৰে মিচিং, আমাৰে ধৰিছোঁ বোলে ফেমিলিয়ে হয়, আমাৰ যে অসমীয়া জাতিটো যে ককাই ভাই বাই ভনীয়ে কোনোবা প্ৰাণ হেৰুৱাইছে সেই কথাটো আমি নাচাওঁ। এই কথাবিলাক অলপমান পলিটিকেল নেৰেটিভ বনাই বেলেগ এটা ডাইভাৰ্চন দিব বিচাৰোঁ। কংগ্ৰেছ বিজেপি কৰিব বিচাৰোঁ, হিন্দু মুছলমান কৰিব বিচাৰোঁ, আপাৰ আছাম লোৱাৰ আছাম কৰিব বিচাৰোঁ। কিন্তু কথাটো হ'ল যে ফাইনেলি লষ্ট কাৰ হৈছে? ফাইনেলি লষ্ট আমাৰ আহোম, কছাৰী, মটক, মৰাণ, হিন্দু মুছলমান যিয়ে নহওক লাগে আমাৰ জাতিটোৰ, আমাৰ অসমীয়া ককাই ভাই বাই ভনীৰ ওপৰত চলি থকা এটা অত্যাচাৰ, আৰু যিটোক আমি কেতিয়াবা পলিটিকেলি লাভ থাকিলে বেলেগকে কওঁ, পলিটিকেলি লোকচান থাকিলে আমি কথাটো অলপমান গাপ দি ৰাখোঁ। আৰু আজি যি সুস্মিতা বসুমতাৰীৰ ওপৰত যিটো অত্যাচাৰ হ'ল, ভগ্নীগৰাকীক যে তেওঁৰ সুস্মিতাৰ প্ৰেমিকে যে মাৰি পেলালে বুলি ইতিমধ্যে সন্দেহৰ এটা প্ৰকাশ কৰিছে বা বাতৰি বিয়পি পৰিছে অসমৰ বিভিন্ন প্ৰান্তত। কিন্তু এই কথাটোক লৈ পেলাই আমাৰ যি ধৰণে এতিয়া প্ৰতিবাদ হ'ব লাগিছিলে, যি ধৰণে আমি মাত মাতিব লাগিছিলে, তাক কিন্তু আমি মাত মাতি থকা বা প্ৰতিবাদ কৰা দেখা পোৱা নাই। বা বিভিন্ন চেনেলবিলাকে, যিবিলাক চেনেলে নিৰপেক্ষ এটা ৰোল প্লে কৰিব লাগিছিলে, তেওঁলোকে কিন্তু এই ক্ষেত্ৰতো আমি যি ধৰণে প্লে কৰিব লাগিছিলে বা যি ধৰণে আমি তেওঁলোকৰ পৰা আশা কৰিছোঁ, তেনেধৰণে আমি ফলাফল পোৱা নাই। আৰু দল সংগঠনবিলাকে হওক বা সচেতন মহলে হওক এই ক্ষেত্ৰত কিন্তু মাত মতা নাই। কাৰণ এই হত্যাৰ লগত জড়িত হৈ থকা ব্যক্তিজন এজন হিন্দু, সনাতনী হিন্দু মূলৰ এজন ব্যক্তি। আৰু আমি যদি এনেধৰণে কোনোবা হিন্দু বুলি আমি কথাটো কম গুৰুত্ব দিম, কোনোবা মুছলমানে আপোনাৰ ঘটনাৰ লগত জড়িত আছে বুলি যদি বেছি গুৰুত্ব দিম, এনেকৈ হ'লে কিন্তু কেতিয়াও কোনো কাৰণত কোনো ফালৰ পৰা অপৰাধীৰ সংখ্যা কমি নাযায়, কোনো ক্ষেত্ৰত অপৰাধীয়ে ইয়াৰ পৰা একো লেচন নিশিকিব। গতিকে অসমৰ মই প্ৰত্যেকটো দল সংগঠন, অসমৰ প্ৰত্যেকজন সচেতন ব্যক্তি, কংগ্ৰেছে হওক বিজেপি হওক, সকলোকে এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, কিছু ক্ষেত্ৰত আপোনালোকে এই পিন্ধি থকা চাৰ্টটো, কংগ্ৰেছ বুলি পিন্ধি থকা চাৰ্টটো, বিজেপি বুলি পিন্ধি থকা চাৰ্টটো, RSS বুলি পিন্ধি থকা চাৰ্টটো, বা হিন্দু বা মুছলমান বুলি পিন্ধি থকা চাৰ্টটো, আপোনাৰ সেই বসন যুগ আপুনি সলাই অঁতৰাই পিনে কেতিয়াবা কোনোবা কাৰণত এই আৱেগ অনুভূতি ইয়াৰ পৰা অলপমান চাব। মই এটা কাৰণতে এই কথাটো ইয়াত মানে আপোনালোকক আলোকপাত কৰিব বিচাৰিছোঁ যে আজি কি কয় সুস্মিতা বসুমতাৰী বুলি কোৱা ফেমিলিটো হ'ল সনাতনী হিন্দু ফেমিলি। দুদিনমান আগত মাধুৰ্য বৰ্মনৰ লগত হৈ যোৱা ঘটনাটো ফেমিলিও হ'ল আমাৰ সনাতনী হিন্দু ফেমিলি। আমাৰ অসমীয়া থলুৱা মূলসুঁতি অসমীয়াৰ লগত এইখিনি অত্যাচাৰ চলি আছে, মূলসুঁতি অসমীয়াৰ লগত এইখিনি অবিচাৰ চলি আছে। আৰু এই অসমীয়া থলুৱা খিলঞ্জী আমাৰ সনাতনী হিন্দুখিনিৰ লগতে বহিৰাগত একাংশ ব্যক্তিয়ে কেৱল আমাৰ ওপৰত ফাইদা উঠায়, আমাৰ ওপৰত কেৱল তেওঁলোকে লোলুপ দৃষ্টি, আমাৰ ওপৰত কেৱল তেওঁলোকৰ মাহীয়া দৃষ্টি, আমাৰ ভগ্নীৰ ওপৰত তেওঁলোকৰ বেয়া দৃষ্টি, ককাই ভাইৰ ওপৰত তেওঁলোকৰ হিংসাত্মক দৃষ্টি, এই দৃষ্টিৰ যোগেদি তেওঁলোকে কি কৈছে, কেৱল অসমীয়া জাতিটো সকলো ফালৰ পৰা ঠেলি হেঁচি মাৰিবলৈ আৰম্ভ কৰিছে। আৰু ইতিমধ্যে আমি বাতৰিত পোৱা মতে অসমীয়া আৰু কি কয় বিহাৰীৰ মাজত হৈ থকা সংঘাতৰ কাৰণে হেনো বোলে এই ঘটনাটো হ'ল বুলি কিছু বাতৰিত আমি দেখিবলৈ পাইছোঁ। আমি বিচাৰিছোঁ এই মুহূৰ্তত আমাৰ অসমীয়া থলুৱা খিলঞ্জীয়া প্ৰত্যেকজনী ভগ্নীক, প্ৰত্যেকজনী জীয়ৰীক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে এনেকুৱা এই মুহূৰ্তত যদি আপোনালোকৰ ধৰ্মই কেতিয়াও কোনো কাৰণত ছাপোৰ্ট নকৰা, আপোনালোকৰ সংস্কৃতিয়ে কেতিয়াও কোনো কাৰণত ছাপোৰ্ট নকৰা, ফেমিলিয়ে বা ছ'চাইটিয়ে ছাপোৰ্ট নকৰা, যদি এনেকুৱা সম্পৰ্কত যদি আছে আপোনালোকে 10 বাৰ ভাবক। কাৰণ আপোনালোকে আৱেগিক হৈ এনেকুৱা সিদ্ধান্ত নল'ব যিটো সিদ্ধান্ত কেতিয়াও কোনো কাৰণত আপোনাৰ সমাজে গ্ৰহণ কৰিব নোৱাৰে, যিটো সিদ্ধান্ত কেতিয়াও কোনো কাৰণত আপোনাৰ পৰিয়ালৰ মা দেউতাক গ্ৰহণ কৰিব নোৱাৰে। আপোনালোকে জীৱনটোতকৈ ডাঙৰ একো বস্তু হ'ব নোৱাৰে। কোনোবাই প্ৰেম কৰিবলৈ যাওঁতে যদি কোনোবা জীৱন হেৰুৱাবলগীয়া হয়, প্ৰেমিকে যদি আপোনাৰ ডিঙি চেপি মাৰিবলগীয়া হয়, জাতি জনগোষ্ঠীয় কথা বতাত যদি আপোনালোকে যদি নিজৰ প্ৰাণে হেৰুৱাবলগীয়া হয়, তেতিয়াহ'লে 10 বাৰ ভবাটো প্ৰয়োজন আছে। কাৰণ আপোনালোকে এই পৰিঘটনাবিলাক আপুনি যদি নিজে সজাগ আৰু সচেতন নহয়, ইয়াৰ কাৰণে না বিলাসী থানা অসম, না AJYCP, না কিবা দল সংগঠনে আহি পিনে আপোনালোকৰ ক্ষেত্ৰত আপোনালোকক প্ৰতিৰক্ষা দিবহি নোৱাৰে, নিৰাপদ স্থানত ৰাখিব নোৱাৰে, দেউতা মায়ে ৰাখিব নোৱাৰে। এই কথাটো মই বাৰে বাৰে ক'ম। আমাৰ থলুৱা খিলঞ্জীয়া ভগ্নীসকলৰ ওপৰত কেৱল বহিৰাগত যিসকল ব্যক্তি যিসকল ব্যক্তিয়ে অসমলৈ আহি কেৱল এখন চৰণীয়া পথাৰ, অসমলৈ আহি কেৱল এখন সম্ভোগৰ পথাৰ নিচিনাকৈ ব্যৱহাৰ কৰি বিচাৰিছে, সেইসকল ব্যক্তিৰ পৰা আপোনালোকে সাৱধানে থাকক। আৰু বিলাসী দিনা অসমৰ মই বিকাশ অসমে এটাই আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে কেতিয়াও কোনো কাৰণত এই অচিনাকি থোৰাক সহজে বিশ্বাস কৰি নল'ব। যোৱা কেইদিনমান আগত হৈ যোৱা ঘটনাটোৰ পৰা একো নিশিকিলে, মাধুৰ্য বৰ্মনৰ লগত হৈ যোৱা ঘটনাটোৰ পৰা একো নিশিকিলে, আকৌ আজি ঘটনাটো ৰাতিপুৱা আমি সুস্মিতা বসুমতাৰী নামৰ এগৰাকী আমাৰ থলুৱা খিলঞ্জীয়া আপোনাৰ জনগোষ্ঠীয় ভগ্নী হেৰুৱাবলগীয়া হৈছে। আকৌ এনেকুৱা পৰিঘটনা
আহি থকা এই বছৰত বা মাহকত আমি শুনিবলৈ পাম। কাৰণ এটাই যে আমি আনৰ হৈ যোৱা ঘটনাৰ পৰা, আনৰ হৈ যোৱা এক্সপিৰিয়েঞ্চৰ পৰা একো কথা নিশিকো। আৰু অসমীয়া জাতিটো কেনেকৈ কেৱল বহিৰাগত ব্যক্তিয়ে অত্যাচাৰ কৰি, বহিৰাগত ব্যক্তি তেওঁলোকৰ মন মৰ্জিত তেওঁলোকে আমাৰ ল'ৰা ছোৱালী ব্যৱহাৰ কৰিব, মাৰপিট কৰিব, তাৰ পাছত আমি অসমীয়া জাতিটোৱে আঁঠু কাঢ়ি তল মূৰকৈ জীয়াই থাকিব লাগিব। গতিকে এটাই অনুৰোধ থাকিলে, সকলোলৈ এটাই অনুৰোধ থাকিলে, যাতে আপোনালোকে সময় থাকোঁতে বুজি পায়, আপোনালোকে সময় থাকোঁতে যাতে এজন মানুহক 10 বাৰ জাজ কৰক, 10 বাৰ জাজ কৰক, সময় লওক, খালি কেতিয়াও কোনো কাৰণত নিজৰ অস্তিত্বক পাহৰি নাযাব। এটা অনুৰোধ কৰিব বিচাৰিছোঁ, এনেধৰণৰ ঘটনা পৰিঘটনাই কেৱল আপোনালোকৰ পৰিয়ালকে কষ্ট নিদিয়ে, জাতিক ভাল পোৱা, অসমীয়াক ভাল পোৱা, প্ৰত্যেকজন ককাই ভাই বাই ভনীৰ প্ৰতি আৱেগ অনুভূতি থকা আমাৰ নিচিনা ব্যক্তিকো বহুতখিনি কষ্ট দিয়ে। আৰু আমি নিবিচাৰোঁ সুস্মিতা বসুমতাৰীৰ নিচিনাকৈ আৰু দ্বিতীয়টো ঘটনা ঘটক, আৰু মাধুৰ্য বৰ্মনৰ নিচিনা আৰু দ্বিতীয়টো ঘটনা ঘটক। আৰু হিন্দু মুছলমানৰ ট্ৰাম্প কাৰ্ডটো কোনো নেখেলি আচল ফেক্টলৈ যাব লাগে যে আমাৰ অসমীয়া থলুৱা খিলঞ্জীয়া মানুহৰ ওপৰত হিন্দুৱে হওক বা অপৰাধীজন মুছলমানে হওক বা যিকোনো ধৰ্মই নহওক লাগিলে, যে আমাৰ থলুৱা খিলঞ্জীয়া মানুহৰ ওপৰত উৎপীড়ন চলিছে আৰু ইয়াক বন্ধ কৰিব লাগে। ইয়াক হিন্দু মুছলমান কংগ্ৰেছ বিজেপি নকৰাকৈ নিস্বাৰ্থভাৱে নিজৰ ককাই ভাই বাই ভনীৰ লগত যদি এনেকুৱা ঘটনা ঘটে, আমি কেতিয়াও কোনো কাৰণত হিন্দু মুছলমান বাচিবলৈ নাযাম, আমি কেতিয়াও কোনো কাৰণত সি কংগ্ৰেছ বিজেপি চাবলৈ নাযাম। গতিকে প্ৰত্যেককে এটাই অনুৰোধ, যাতে এই এনেকুৱা ধৰণৰ ঘটনাবিলাক যাতে বন্ধ হয়, তাৰ কাৰণে এটা এৱাৰনেছ প্ৰয়োজন আছে, তাৰ কাৰণে নিজৰ ককাই ভাই বাই ভনীক বুজাই দিয়াটো প্ৰয়োজন আছে। আৰু এনেকুৱা ধৰণৰ যদি সম্পৰ্ক কাৰোবাৰ লগত যদি য'ত হ'ব নালাগে, যদি এতিয়াও কোনোবাই কাৰোবাৰ লগত আছে, 10 বাৰ ভাবক, নিজৰ কথা চিন্তা কৰক, জাতিৰ কথা চিন্তা কৰক, ককাই ভাই বাই ভনীৰ কথা চিন্তা কৰক, নিজৰ পৰিয়ালতকে, নিজৰ মা দেউতাতকে, নিজৰ বংশতকে, নিজৰ জীৱনটোতকে কেতিয়াও কোনো কাৰণ এনেকুৱা ধৰণৰ অশুভ বা এনেকুৱা ধৰণৰ অশুভ শক্তিয়ে হওক বা এনেকুৱা ধৰণৰ অপদাৰ্থ প্ৰেমিক কেতিয়াও কোনো কাৰণত প্ৰয়োজন নহয়। ধন্যবাদ। আশা কৰিম কথাখিনিৰ যোগেদি ছ'চিয়েল মিডিয়াত যিসকল ভগ্নীয়ে, যিসকল অসমৰ জীয়ৰীয়ে ছ'চিয়েল মিডিয়াটো ভিডিঅ'টো পাব, তেওঁলোকে আশা কৰিম 10 বাৰ মই কোৱা কথাটো ভাবিব, মই শুদ্ধ কৈছোঁ নে ভুল কৈছোঁ। মই এনেকৈ ক'বলৈ নাযাওঁ যে কেৱল আমাৰ থলুৱা খিলঞ্জীয়া অসমীয়া ল'ৰাখিনিয়ে আপোনালোকে বিশ্বাসত ল'ব। তাৰ মাজতো কিছু এনেকুৱা থাকে যিয়ে আপোনালোকক অত্যাচাৰ উৎপীড়ন চলায়, কিন্তু নিজৰ ককাই ভাই বাই ভনী মা দেউতা বংশ পৰিয়ালৰ কথা 10 বাৰ ভাবি যিকোনো সিদ্ধান্ত ল'ব। ধন্যবাদ। জয় অসম। হাতযোৰ কৰি সকলোকে মই ক্ষমা ভিক্ষা খুজিছো। আপোনালোকে যাতে মোক ধৰি নাথাকে, নিজৰ ভাইটি দাদা বুলি যাতে মোক ক্ষমা কৰি দিয়ে। আৰু আপোনালোকে যদি ক'ৰবাত কয়, মই তালৈ যাই আপোনালোকক ক্ষমা খুজিম। মোৰ কথাত আপোনালোকে মোক ধৰি নাথাকিব, মোক আমি নিজৰ ভাইটিৰ নিচিনা মৰম কৰিব। আৰু মই মোৰ নিজৰ জাতিটোৰ কাৰণে মই কাম কৰি যাম, যাতে মোক আগৰ কথাবিলাক ধৰি নাথাকিব। নমস্কাৰ অসমবাসী ৰাইজ, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি কিছুদিন ধৰি মোৰ পুৰণা ভিডিঅ' কিছুমান বহুতে প্ৰচাৰ কৰি আছে। সেই সময়ত মোৰ তেতিয়া অলপমান ভাৱ চিন্তা বেলেগ ধৰণৰ আছিল, কিন্তু চাৰাপবাতিৰ ঘটনাৰ পিছত আজি খিলঞ্জীয়া হকে সংগঠনবিলাকে যিটো মাত দিলে, তাৰ প্ৰতি মোৰ সংগঠনবিলাকৰ আগৰ যিটো মনোভাৱ আছিল সেইটো মোৰ এতিয়া সম্পূৰ্ণ নোহোৱা হৈছে। মই এতিয়া সামাজিক মাধ্যম যোগে মই যিবিলাক সংগঠনৰ লোক লৈ মই কিছু বিৰূপ মন্তব্য কৰিছোঁ, তাৰ কাৰণে মই হাতযোৰ কৰি সকলোকে মই ক্ষমা ভিক্ষা খুজিছোঁ। আপোনালোকে যাতে মোক ধৰি নাথাকে, নিজৰ ভাইটি দাদা বুলি যাতে মোক ক্ষমা কৰি দিয়ে। আৰু আপোনালোকে যদি ক'ৰবাত কয়, মই তালৈ যাই আপোনালোকক ক্ষমা খুজিম। মোৰ কথাত আপোনালোকে মোক ধৰি নাথাকিব, মোক আমি নিজৰ ভাইটিৰ নিচিনা মৰম কৰিব। আৰু মই মোৰ নিজৰ জাতিটোৰ কাৰণে মই কাম কৰি যাম, যাতে মোক আগৰ কথাবিলাক ধৰি নাথাকিব। জয় অসম আৰু এই হেংদাং, এই দুটা শব্দই ক্ৰমশ অসমীয়া জাতিটোক অকামিলা আৰু এলেহুৱা কৰি আনিছে। আৰু এই অসমীয়া যিটো টেগলাইন জয় অসম হেংদাং, এই শব্দকেইটা ব্যৱহাৰ কৰি একাংশ চেঙেলীয়া সংগঠনে বেপাৰত নামিছে। তাত বাহিৰে একো কাম কৰা নাই, কোনো তথ্য প্ৰমাণৰ প্ৰয়োজন নাই। কোনোবাই ক'লেই হ'ল যে অসমীয়াক গৌবেগ দিছে, অসমীয়াক বেয়া ব্যৱহাৰ কৰিছে, কিয় কৰিছে, কি হৈছে, কোনো আতিগুৰি জনাৰ প্ৰয়োজন নাই, তথ্য জনাৰ প্ৰয়োজন নাই। ওলাই আহিল একাংশ, ওলাই আহি এক অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰি জয় অসম ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে। লগে লগে TRPৰ খখত খকুৱা একাংশ চেনেল আৰু পৰ্টেল উবুৰি খাই পৰে। তিলকে তালটো কৰি নিউজ বজায়, হুলস্থুল পৰিৱেশ। বাকীবোৰ কোনো কামত নাই। যেনে বিশ্ববিদ্যালয়ত কিয় আপোনাৰ মাচুল বৃদ্ধি হ'ল, কিয় কটনত 2 বছৰীয়া স্নাতক পাঠ্যক্ৰম বন্ধ হ'ল, মাতবোল নাই। আৰু আমি গেৰাণ্টি দিব পাৰো
টিভি চেনেলৰ কেমেৰা নেদেখিলে বহুতো তথাকথিত জাতীয় সংগঠনে কোনো ক্ষেত্ৰত প্ৰতিবাদ নকৰে, কেৱল বুজাবুজি কৰে। এতিয়া চাওক, এই যে বিহাৰী আৰু অসমীয়া বিতৰ্কটোক লৈ অস্থিৰ হৈছে পৰিৱেশ, চাৰিওফালে যে হৈ হাল্লা আৰম্ভ হৈছে। কোনোবাই দেখুৱাই দিব পাৰিছেনে কোনগৰাকী লোকে অসমীয়া গৌবেগ ধ্বনি দিছে? আমি কোৱা নাই অসমীয়া গৌবেগ ধ্বনি দিয়াটো আমি বিচাৰো, এয়া কোনো কাৰণত সহ্য কৰা নহয়, কিন্তু সঁচা কি কোনোবাই ইচ্ছাকৃতভাৱে উদ্দেশ্য প্ৰণোদিতভাৱে নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে এই গোটেই নাটকবোৰ কৰি আছে নেকি? কাৰণ যিগৰাকী ব্যক্তিক কেন্দ্ৰ কৰি এই ঘটনাটো সংঘটিত হৈছে আৰু তাত জাতীয় দল সংগঠন উবুৰি খাই পৰিছে, তেওঁলোকৰ গেটাৰ্থে কৈছো, এইগৰাকী ব্যক্তি জিতেন্দ্ৰ হালৈ এগৰাকী ফটকা ব্যৱসায়ী। এখেত এনেকুৱা এগৰাকী ব্যৱসায়ী, জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যেতিয়া জুবিন অনুৰাগীৰ লগতে সাধাৰণ জনতাই কৈছিল এইবাৰ আমি দেৱালীত ফটকা নুফুটাও কাৰণ জুবিন গাৰ্গ নাই, সেইখিনি সময়ত এইগৰাকী ব্যৱসায়ীয়ে সংবাদ মেল দি কৈছিল যে ফটকা বিক্ৰী কৰিব নোৱাৰিলে আমাৰ দৰে থলুৱা লোক মৰি যাব, মানে ফটকা বিক্ৰী কৰিব লাগে, ফটকা ফুটাব লাগে, এনেকুৱা এগৰাকী ব্যক্তি। পৰৱৰ্তী সময়ত আৰু কাহিনী আছে। অৱশ্যে শেহতীয়াভাৱে তেওঁ যিবোৰ কাম কৰি আছে সেই কামবোৰ দেখাত ভাল, কিন্তু সেই কামবোৰ এনেকে সমাধান কৰা সম্ভৱ নহয়। কিয় নহয় তাৰো ব্যাখ্যা বেলেগকে দিব লাগিব। আৰু যে এই বিতৰ্ক, এই যে পৰিস্থিতি, এই যে অস্থিৰতাৰ সৃষ্টি কৰে, তাত আমি সকলোৱে অসমীয়া চেণ্টিমেণ্টত জঁপিয়াই পৰা উচিত নে আঁতিগুৰি বিচাৰি সমাধানৰ বাট বিচৰাটো উচিত? কাৰণ কোনো এটা ভাৰতীয় সম্প্ৰদায়ক তেওঁলোকৰ সম্প্ৰদায়টোৰ নামত তুচ্ছ তাচ্ছিল্য কৰাৰ অধিকাৰ কাৰো নাই। কোনোবা সম্প্ৰদায়ৰ লোকে যদি অপৰাধ কৰিছে সেই অপৰাধটো জাতি ভিত্তিত বিবেচনা কৰাটো উচিত নহয়, আৰু এতিয়া সেয়াই হৈ আছে, যাৰ ফলত এইবোৰ ঘটনা ঘটি আছে। মানে আমাৰ দৃষ্টিত এনেকুৱা লাগিছে একাংশ লোকৰ নিজকে নেতা সজোৱাৰ দুৰ্বাৰ বাসনা জাগিছে। তেওঁলোকৰ কথাটো হ'ল কিবাকে সামাজিক মাধ্যমত ভাইৰেল হ'ব লাগে, প্ৰয়োজনত যদি 2-3 মাহ জেলত যাব লাগে তাকো কৰিব, কিন্তু আহি তেওঁলোক নেতা হ'ব লাগে। এনেকুৱাই ঘটনাবোৰ ঘটি থকা যেন আমি অনুমান কৰো। একাংশ চেনেল আৰু পৰ্টেলৰ TRPৰ বাসনা আৰু একাংশ চেঙেলীয়াৰ নেতা হোৱাৰ বাসনাৰ কাৰণে বহুতো সময়ত পৰিৱেশ অস্থিৰ হৈ উঠে। এতিয়া চাওক, এই যে বিহাৰী অসমীয়া বিষয়টোক লৈ সকলোবোৰ উবুৰি খাই পৰিছে, সেইসকল সংগঠনৰ নেতালৈ আমাৰ মুকলি প্ৰশ্ন, আপোনালোক থাকোতে কেনেকৈ অনা অসমীয়া বিহাৰী লোক এজনে গুৱাহাটীৰ দৰে ঠাইত নিৰ্বাচন খেলি জয় হ'ব পাৰিলে? সেইখিনি সময়ত কিয় ভাৰতীয় জনতা পাৰ্টীক বিজয় গুপ্তাৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাবলৈ বাধ্য কৰাব নোৱাৰিলে? কিয় আপোনালোকে বিজয় গুপ্তাৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ দাবীত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত অনশন বা যিকোনো গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত নকৰিলে? এতিয়া এইবোৰ চিঞৰ বাখৰ কিবা কাম হ'বনে? আৰু মন কৰক, যিখিনি সময়ত আপোনালোকে বিহাৰী অসমীয়াক লৈ এই ধৰণৰ চৰ্চা ৰাখিছে, তাৰ বহু পূৰ্বেই কিন্তু কাখন গৃহীত কৰি ভাৰতীয় জনতা পাৰ্টীয়ে বহিৰাগত লোকক অৰ্থাৎ হিন্দু বাংলাদেশীক নাগৰিকত্ব দি দিলে, মাতবোল নাই। তাৰ পিছতো ভাৰতীয় জনতা পাৰ্টীয়ে একক সংখ্যাগৰিষ্ঠতাৰে ইতিহাস ৰচি সৰ্বমুঠ 102খন আসন পালে। কেনেকে বিশ্লেষণ কৰিছে নে কেতিয়াবা? মূল্যবৃদ্ধি নকমিল, বিশ্ববিদ্যালয়ৰ অৱস্থা সেই, স্বাস্থ্যৰ অৱস্থা সেই, তাৰ পিছতো কতো মাতবোল নাই। কেৱল সাম্প্ৰদায়িক বিষয় এটা পালেই সকলোবোৰ জাঙুৰ খাই ওলাই আহে টিভিৰ সন্মুখত জয় আই অসম ধ্বনি দিবলৈ। এনেকে জয় আই অসম হ'ব জানো? আমাক আমাই এনেকৈ চিঞৰ বাখৰ আস্ফালন কৰি আছো, আৰু যিসকলে আচল কামবোৰ কৰিব লাগে কৰিয়ে থৈছে। কিবা কাম ৰৈছে নেকি? ৰৈছে কোন? অসমীয়া জাতিটো। ৰৈছে কোন? খিলঞ্জীয়া হিতাধিকাৰীৰ উন্নয়নৰ গতি। তাত বাহিৰে সকলো ঠিকেই চলি আছে। শেষত মাত্ৰ এটা ভিডিঅ' দেখুৱাইছো, আৰু এয়াই হ'ল বৰ্তমান সময়ৰ নিৰ্মম বাস্তৱ। আৰু হয়তো এই ভাং বেপাৰী বা 2 নম্বৰী মানুহৰ পৰা টকা লোৱা আৰক্ষীৰ নাম যে ক'লে, তেনেকুৱা কোনোবা লোকে হয়তো ক'ব পাৰে নিয়মীয়াকৈ দেখোন সাংবাদিকেও টকা লয়, নিয়মীয়াকৈ দেখোন বিভিন্ন দল সংগঠনৰ নেতাইও টকা লয়।
এই যে টকালয় দুষ্ট চক্ৰৰ পৰা বদমাছ লোকৰ পৰা এই যে সিন্ডিকেটৰ পৰা টকালয় একাংশই আৰু সেই সুযোগতে এই গোটেই ঘটনাবোৰ চলি আছে সি পুলিচ হ'ব পাৰে সাংবাদিক হ'ব পাৰে সি কোনো জাতীয় দল সংগঠনৰ নেতাও হ'ব পাৰে মুঠতে একাংশ লোক এই ধৰণে 2 নম্বৰী বিষয়টোৰ লগত জড়িত আছে বাবে এই কামবোৰ হৈ আছে বাকি যি হৈ আছে ক্ষতি হৈ আছে অসমীয়াৰ বাকি যি হৈ আছে তাৰ ফল ভুগিব লাগিব অসমীয়াই গতিকে কথাবোৰ মনত ৰাখক ধন্যবাদ জয় আই অসম বিহাৰীক খেদিবৰ কাৰণে আমাৰ হাতত অস্ত্ৰৰ প্ৰয়োজন নাই বিহাৰীক খেদিবৰ কাৰণে আমাৰ ভলুকা বাহৰ হালোৱা এছাৰিয়ে যথেষ্ট গতিকে ভলুকা বাহৰ হালোৱা এছাৰি এতিয়া খেতি পথাৰৰ দিন আমি সকলো অসমীয়া কৃষকৰ ঘৰত আছে এই সকলো কৃষক পৰিয়ালে যেতিয়া ভলুকা বাহৰ হালোৱা এছাৰি হাতত লৈ বিহাৰী খেদা আৰম্ভ কৰিব বিহাৰীয়ে নিষ্ঠাৰ নাপাব তোমালোকে ইয়াত বেপাৰ কৰিবলৈ আহিছা ঠিক আছে তোমালোকে ইয়াত অসমীয়া জাতিৰ ওপৰত তোমালোকক বৰমতা পাতিবৰ কাৰণে কোনো অসমীয়া মানুহে তোমালোকক ঠিকা দি থোৱা নাই গতিকে বীৰ লাচিত সেনা অসমে স্পষ্টভাৱে আমি অসম চৰকাৰক জনাই দিব বিচাৰিছোঁ এই ত্ৰিপাঠী নামৰ ব্যক্তিজনক কেনেদৰে অসম কাবাডী সন্থাৰ তেওঁ সম্পাদক হ'ল গুৰু দায়িত্ব পালে তেখেতৰ ওপৰত তদন্ত কৰিব লাগে আৰু তেখেতক অতি শীঘ্ৰে এই কাবাডী সন্থাৰ যি পদবী আছে পদবী কৰ্তন কৰিব লাগে আৰু দ্বিতীয় কথা হ'ল বিহাৰীয়ে সময়ে সময়ে অসমীয়া মানুহক অপদস্থ কৰা অসমীয়া জাতিক তুচ্ছতাচিল্য কৰা এই কথা বাদ দিব লাগে নহ'লে কিন্তু অসমবাসী ৰাইজ আৰু বীৰ লাচিত সেনাই ৰাজপথলৈ আহি সংগ্ৰাম কৰিব ঘৰে ঘৰে দোকানে দোকানে বিহাৰী বিচাৰি যাব তেতিয়া কিন্তু কোনো বিহাৰীয়ে অসমত নিষ্ঠাৰ নাপাব এই কথা আমি বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা স্পষ্ট কৰি দিছোঁ এতিয়া কথা হ'ল খিলঞ্জীয়াৰ কথা কৈ থকা চৰকাৰখনে প্ৰমাণ দিব লাগে যে তেওঁলোক খিলঞ্জীয়াৰ পক্ষত থকা চৰকাৰ আৰু যিকেইটা বিহাৰী অসমীয়া জাতিক তুচ্ছতাচিল্য কৰিছে অসমীয়া গৌবেগ ধ্বনি দিছে এইকেইটাক চিনাক্ত কৰি কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিব লাগে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে যাতে অসমৰ ভূমিত থিয় হৈ আমাৰ আজু ককা দেউতাসকলৰ তেজ ঘাম মিহলি হৈ থকা মাটিত তেওঁলোকে থিয় হৈ অসমীয়াৰ মাটিত থাকি অসমৰ বায়ু পানী সেৱন কৰি অসমীয়া গৌবেগ দিবলৈ যাতে অনাগত দিনত মৰসাস নকৰে তেনেকুৱা ধৰণৰ শাস্তি হ'ব লাগে অন্যথা কিন্তু বীৰ লাচিত সেনা অসমে ৰাজপথলত নামিব সংগ্ৰাম কৰিব প্ৰতিৰোধ সংগ্ৰাম হ'ব বিহাৰী খেদাও সংগ্ৰাম হ'ব তাৰ পিছত কিন্তু যদি আমাক জেললৈও দিয়ে আমাক যদি ফাঁচী কাঠতো ওলমায় খিলঞ্জীয়াৰ পক্ষত অসমীয়াৰ স্বাৰ্থত আমি ৰাজপথত আহি বিহাৰী খেদা আন্দোলন নামিবলৈ আমি কিন্তু কুণ্ঠাবোধ নকৰোঁ এতিয়া সমগ্ৰ অসমবাসী ৰাইজে এতিয়াও যদি ভাবি আছে মোৰ ক্ষেত্ৰত এইটো হোৱা নাই আমি ছ'চিয়েল মিডিয়াত সামাজিক মাধ্যমত যদি এতিয়াও আমি ঘটনাবোৰ স্ক্ৰল কৰি থাকোঁ তেতিয়াহ'লে অসমীয়া জাতিয়ে ভূপেন হাজৰিকাই কোৱাৰ দৰে নিজক নিচিনিলে অসম ৰখাতলৈ যাব এই কথা ধুৰুপ হৈছে আৰু সেই উদ্দেশ্য লৈ আজি বীৰ লাচিত সেনা অসমে আমি আজি অসমৰ প্ৰতিখন জিলাত সদৰ থানাত আমি FIR ৰুজু কৰিছোঁ এই অসমখন যে বিহাৰ বুলি ভাবা যিসকল বিহাৰী আছে তেওঁলোকক আমি ক'ব বিচাৰিছোঁ বীৰ লাচিত সেনা অসমৰ ভূমিত থকালৈকে কেতিয়াও বিহাৰীৰ উপদ্ৰৱ সহ্য নকৰে বিহাৰীক খেদিবৰ কাৰণে আমাৰ হাতত অস্ত্ৰৰ প্ৰয়োজন নাই বিহাৰীক খেদিবৰ কাৰণে আমাৰ ভলুকা বাহৰ হালোৱা এছাৰিয়ে যথেষ্ট গতিকে ভলুকা বাহৰ হালোৱা এছাৰি এতিয়া খেতি পথাৰৰ দিন আমি সকলো অসমীয়া কৃষকৰ ঘৰত আছে এই সকলো কৃষক পৰিয়ালে যেতিয়া ভলুকা বাহৰ হালোৱা এছাৰি হাতত লৈ বিহাৰী খেদা আৰম্ভ কৰিব বিহাৰীয়ে নিষ্ঠাৰ নাপাব তোমালোকে ইয়াত বেপাৰ কৰিবলৈ আহিছা ঠিক আছে তোমালোকে ইয়াত অসমীয়া জাতিৰ ওপৰত তোমালোকক বৰমতা পাতিবৰ কাৰণে কোনো অসমীয়া মানুহে তোমালোকক ঠিকা দি থোৱা নাই গতিকে বীৰ লাচিত সেনা অসমে স্পষ্টভাৱে আমি অসম চৰকাৰক জনাই দিব বিচাৰিছোঁ এই দ্বিতীয় কথা হ'ল বিহাৰীয়ে সময়ে সময়ে অসমীয়া মানুহক অপদস্থ কৰা অসমীয়া জাতিক তুচ্ছতাচিল্য কৰা এই কথা বাদ দিব লাগে নহ'লে কিন্তু অসমবাসী ৰাইজ আৰু বীৰ লাচিত সেনাই ৰাজপথলৈ আহি সংগ্ৰাম কৰিব ঘৰে ঘৰে দোকানে দোকানে বিহাৰী বিচাৰি যাব তেতিয়া কিন্তু কোনো বিহাৰীয়ে অসমত নিষ্ঠাৰ নাপাব এই কথা আমি বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা স্পষ্ট কৰি দিছোঁ আৰু যিকেইটা বিহাৰীয়ে অসমীয়া জাতিক তুচ্ছতাচিল্য কৰিছে অসমীয়া গৌবেগ ধ্বনি দিছে এইকেইটাক চিনাক্ত কৰি কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিব লাগে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে যাতে অসমৰ ভূমিত থিয় হৈ আমাৰ আজু ককা দেউতাসকলৰ তেজ ঘাম মিহলি হৈ থকা মাটিত তেওঁলোকে থিয় হৈ অসমীয়াৰ মাটিত থাকি অসমৰ বায়ু পানী সেৱন কৰি অসমীয়া গৌবেগ দিবলৈ যাতে অনাগত দিনত মৰসাস নকৰে তেনেকুৱা ধৰণৰ শাস্তি হ'ব লাগে অন্যথা কিন্তু বীৰ লাচিত সেনা অসমে ৰাজপথলত নামিব সংগ্ৰাম কৰিব প্ৰতিৰোধ সংগ্ৰাম হ'ব বিহাৰী খেদাও সংগ্ৰাম হ'ব তাৰ পিছত কিন্তু যদি আমাক জেললৈও দিয়ে আমাক যদি ফাঁচী কাঠতো ওলমায় খিলঞ্জীয়াৰ পক্ষত অসমীয়াৰ স্বাৰ্থত আমি ৰাজপথত আহি বিহাৰী খেদা আন্দোলন নামিবলৈ আমি কিন্তু কুণ্ঠাবোধ নকৰোঁ হয় ত্ৰিদীপ কলিতা এতিয়া যিটো আমি দেখিছোঁ বৰ্তমান সময়ত কিছু হিন্দু নামত হজৰত মহম্মদ গালি পাৰি আছে আল্লাহ
আৰু তাৰোপৰি আকৌ এজন মুছলিম ল'ৰাই আকৌ শ্ৰীকৃষ্ণক গালি পাৰি আছে। আমি আগতে কেতিয়াও দেখা নাছিলো, আমি ছেম জেনেৰেশ্যনৰে হ'ম। এইটো কি পৰম্পৰা বুলি ক'ব? এইটোকৈ আচলতে কলিদমন হ'ব লাগিব। মানে এষাৰ কথা থাকে নহয়, ধৰ্মৰ নামত আৰু ধৰ্মীয়কৰণৰ নামত যি দেশে কাজিয়া কৰে, যিবোৰ মানুহে কাজিয়া কৰে, তেওঁলোকে দানৱীয় চৰিত্ৰৰ মানৱ। আৰু সেনেকুৱা মানুহবোৰ পৃথিৱীৰ পৰা বিয়োগ হোৱাটোকে কলিদমন বুলি কয়। আৰু এই কলিদমনৰ অৰ্থত আমি এষাৰ কথাই মানুহখিনিক ক'ব লাগিব বা সমাজে জানিব লাগিব, যদি তেওঁলোকে নিজকে শ্ৰেষ্ঠ হিন্দুত্ববাদ বা মুছলমান বুলি ভাবে, প্ৰথমতে মুছলমান ইমান ৰাখিব লাগে। আৰু হিন্দুত্ববাদ হ'ব লাগিলে, সনাতনী হিন্দু হ'ব লাগিলে তেওঁ মানৱতা ৰাখিব লাগিব। কাৰণ সনাতনী হিন্দুৰ শ্ৰেষ্ঠ সভ্যতাই হ'ল মানৱতা, জ্ঞান, প্ৰথা। গতিকে যাৰ জ্ঞান আৰু প্ৰথা নাথাকে তেওঁ দানৱীয় চৰিত্ৰ এটা মানে স্বৰূপ, য'ত নেকি আত্মাত, আমি বাৰে বাৰে কৈছো, কলিৰ যুগত মানে 84 লাখবাৰ অন্য ইয়নিত জন্ম পোৱাৰ পিছত আমি আজি মানৱ জন্ম লৈছো, য'ত নেকি ভগৱানেও জন্ম ল'ব নোৱাৰে। আৰু কলিৰ যুগৰ অৰ্থ এটাই, মানৱ জন্মৰ অৰ্থ এটাই, আমি ধৰ্ম স্থাপন কৰিব লাগিব। যদি ধৰ্ম স্থাপন কৰাৰ কাৰণে প্ৰথমতে আমি এষাৰ কথা জানি ল'ব লাগিব, প্ৰথা কাক কয়। শ্ৰেষ্ঠ প্ৰথাৰ অৰ্থ এটাই, আপুনি মাছ মাংস ভক্ষণ কৰিব নালাগিব, আপুনি মদ ভাং চাদা চিকেৰেট যিকোনো নিচাযুক্ত দ্ৰব্য ল'ব নালাগিব, আৰু লগতে আপুনি মিছা কথা ক'ব নালাগিব। যদি আপুনি ধৰ্মীয়কৰণৰ নামত, ধৰ্মৰ নামতে কাজিয়া কৰিছে আৰু মাছ মাংস খাইছে, তেতিয়াহ'লে আপুনি ধৰ্মৰ নামত এটা কলংক। যি ধৰ্মৰে নহওক, ধৰ্ম মানে কি, ধৰ্ম বুলি ক'লে ইছলাম, আৰু সনাতনী ধৰ্মৰ প্ৰথা বুলি ক'লে হিন্দুত্ববাদ। গতিকে সনাতনী ধৰ্মৰ পৰা ভাগ হৈ আজি ইমানবোৰ পন্থা হৈছে, ই মুছলিমছ হওক, খ্ৰীষ্টিয়ানছ হওক, আৰু যিমানবোৰ চাই বাবা হওক। কিন্তু ইয়াৰ মাজত যদি আপোনালোকে শ্ৰেষ্ঠতা চাব বিচাৰে, তেতিয়াহ'লে আপোনালোকে ধৰ্মৰ নামত কাজিয়া কৰা বন্ধ কৰক। আৰু যদি আপোনালোকে কাজিয়া কৰে, এষাৰ কথা মনত ৰাখিব, কৰ্মই কাকো এৰি নিদিয়ে। কৰ্মৰ অৰ্থ এটাই, পৃথিৱীত আপুনি এই পৃথিৱীতে আপুনি কৰ্ম দি যাব লাগিব। ইয়াৰ কৰ্মৰ অৰ্থ এটাই হ'ব, আপোনালোকে যদি কৰ্ম বেয়া কৰে আপোনালোকৰ ফল বেয়া। মানে আপোনালোকে ইয়াৰ অৰ্থটোত আপুনি এষাৰ কথা জানি ল'ব, জুবিন গাৰ্গক যেনেকে তেওঁ নিজকে চিৰযুগমীয়া কৰিলে, অসমক চিৰযুগমীয়া কৰিলে। এতিয়া তেওঁ ন্যায় আপোনাৰ কোৰ্টে দিয়া নেদাটো ডাঙৰ কথা নহয়, কিন্তু তেওঁ নিজকে চিৰযুগমীয়া কৰিলে, লগতে অসমক। এই এটা ডাঙৰ এক্সাম্পল, যাৰ নেকি নিজৰ ল'ৰা ছোৱালী নাছিলে আৰু যাৰ লগত নেকি টকা নাছিলে। গতিকে যিদৰে সূৰ্য উদয় হয় আৰু অস্ত হয়, সেই মুহূৰ্তত কিন্তু সূৰ্য সদায় গেৰুৱা বসন গ্ৰহণ কৰে। ঠিক এইটোকে কয় সনাতনী ধৰ্মৰ শ্ৰেষ্ঠ সভ্যতা। আৰু যেনেকে চন্দ্ৰ অস্ত নাযায়, অস্ত নোযোৱাৰ সেই চিৰযুগমীয়া যিটো যাত্ৰা, সেই যাত্ৰাটোকে কয় সনাতনী ধৰ্ম। আৰু সনাতনী ধৰ্মৰ যিহেতু হিন্দু শ্ৰেষ্ঠ সভ্যতাৰ মাজত তেওঁলোকে পাহৰি যাব নালাগে যে তেওঁলোকে আচলতে এই পৃথিৱীত ধৰ্ম স্থাপন কৰিব আহিছে। যদি ভাবে যে তেওঁলোকে ধৰ্মৰ নামত কাজিয়া কৰি, মুছলমানক গালি পাৰি, খ্ৰীষ্টিয়ানছক গালি পাৰি, বা মুছলিমে সনাতনী ধৰ্মৰ শ্ৰেষ্ঠ সভ্যতাক গালি পাৰি যদি তেওঁলোকে শ্ৰেষ্ঠতা ল'ব পাৰে, তেতিয়াহ'লে তেওঁৰ এইটো ভুল কথা হ'ব। কাৰণ এষাৰ কথা মনত লাগিব লাগে, দানৱীয় চৰিত্ৰৰ মানে মানৱৰ কোনো জাত নাথাকে। সেই মানুহবোৰৰ ধ্বংসমুখীৰ অৰ্থত এষাৰে কথা কম মই, মহাভাৰতৰ যুদ্ধ য'ত স্বয়ং ভগৱান নিজে আছিলে, আৰু ৰামায়ণৰ যুদ্ধ য'ত মানে ভগৱান নিজে আছিলে, ৰাম আছিলে, লগতে হনুমানজী আছিলে। মহাভাৰতৰ যুদ্ধত শ্ৰীকৃষ্ণৰ ৰথত শ্ৰীকৃষ্ণ আছিলে, লগতে শ্ৰীকৃষ্ণৰ ৰথৰ ওপৰত হনুমানজী আছিলে। কিন্তু ইয়াৰ মাজত মানে যুদ্ধখনটো হ'লেই, কাৰণ ভগৱান থকাৰ পিছত যুদ্ধ হ'ব নালাগিছিলে। কিন্তু কিয় হ'লে? ধৰ্ম স্থাপন কৰিবৰ কাৰণে। ধৰ্ম স্থাপনৰ অৰ্থ এটাই, যদি আপোনালোকে সত্যতাৰ পক্ষে থাকে তেতিয়াহ'লে আপুনি সনাতনী হিন্দু, যদি অসত্যৰ পিনে যায় তেতিয়াহ'লে আপুনি সনাতনী হিন্দু নহয়। কাৰণ এষাৰ কথা সদায় মনত ৰাখিব লাগে, মন্দিৰত গ'লেই মানে প্ৰণাম কৰা নহয়। মন্দিৰত যদি গ'লে প্ৰণাম কৰা হ'লহেঁতেন, তেতিয়াহ'লে মানে ধৰ্ম কৰা হ'লহেঁতেন, তেতিয়াহ'লে ভীষ্ম পিতামহ সৰহজ্যাত নাথাকিলেহেঁতেন। তেওঁ গংগাপুত্ৰ আছিলে, গংগা স্থান কৰিলেই যদি মানে পুণ্য স্থাপন কৰিব পৰা হ'লহেঁতেন, তেতিয়াহ'লে সৰহজ্যাত আজি আমাৰ ভীষ্ম পিতামহ নাথাকিলেহেঁতেন। আৰু যদি মন্দিৰত প্ৰণাম কৰিব গ'লেই আপুনি ধৰ্ম কৰা হ'লে বা মছজিদত গ'লে হ'লহেঁতেন, তেতিয়াহ'লে মহাভাৰত আৰু ৰামায়ণৰ যুদ্ধ নহ'লহেঁতেন। কিয়? কাৰণ মহাভাৰতৰ যুদ্ধত স্বয়ং ভগৱান শ্ৰীকৃষ্ণ আৰু হনুমানজী আছিলে, তাৰপিছতো যুদ্ধ হ'ল। আৰু ৰামায়ণৰ যুদ্ধত স্বয়ং ৰাম আছিলে আৰু লগতে হনুমানজী আছিলে, তাৰপিছতো যুদ্ধ হ'ল। তাৰ মানে মানৱতাই যদি মানৱ এৰে, তেতিয়াহ'লে তেওঁ কেতিয়াও মানৱ হ'ব নোৱাৰে। সেইকাৰণে ধৰ্মক লৈ যিটো সমালোচনা চলি আছে, ইয়াৰ শাস্তি কি হ'ব? শাস্তি এটাই, এই মানুহবোৰ সদায় মানে কয় না, দানৱীয় চৰিত্ৰৰ মানৱ, ডাৰ্ক চাইড অফ দ্য হিউমেন নেচাৰ। তাহাঁতে মানে নিজৰ যিটো স্বৰূপ, তেওঁলোকে এটা ধৰ্মীয়কৰণৰ নামত এষাৰ কথা তেওঁলোকে মানে ভাবিছে, নিজৰ স্বাৰ্থ পূৰণ। আৰু নিজৰ স্বাৰ্থ পূৰণ কৰিলেই কেতিয়াও মানুহ চিৰযুগমীয়া নহয়। কাৰণ যদি নিজৰ স্বাৰ্থ এটাই থাকিব, ধৰ্ম স্থাপন কৰিব লাগিব, শান্তি বিৰাজমান কৰিবলৈ, শান্তি স্থাপন কৰিব লাগিব। শান্তি যদি আপুনি বিৰাজমান কৰিব নোৱাৰে, তেতিয়াহ'লে আপুনি মানৱ কেতিয়াও নহয়। আৰু মানৱ হ'ব লগা হ'লে আপুনি প্ৰথমতে নিজৰ জ্ঞানৰ যিটো বিকাশ,
সেইটো সমাজৰ মাজত আনক। কাৰণ মানৱ শ্ৰেষ্ঠৰূপী মানৱ বুলি কয়। আজি মানৱক আমি শ্ৰেষ্ঠৰূপী প্ৰাণী বুলি কয়, মানে ৰেচনেল এনিমেল বুলি কয়। কিন্তু আজি মানৱে শ্ৰেষ্ঠৰূপী হৈ যদি দানৱীয় চৰিত্ৰ ৰাখে, সেইকাৰণে মই এষাৰ কথাই কৈছো, যদি সঁচাকে সনাতনী ধৰ্ম আপোনালোকে মানে আৰু সঁচাকে যদি ভাবে যে সনাতনী আপোনালোকে আজি দেশ বনাব, প্ৰথমতে মাছ মাংস এৰক, মদ এৰক, যিটো আজি সকলো মানুহকে ক'ব। কাৰণ মানৱটো মানৱে, সমাজ আমি সমাজ, সমাজত প্ৰতিজন মানুহে মানৱ প্ৰথমতে। গতিকে প্ৰথমতে এইবোৰ এৰক, এৰিলে তেতিয়া তাৰপিছত আপোনালোকে জ্ঞান বিকাশ কৰক, তেতিয়াহে কম যে সনাতনী ধৰ্মৰ শ্ৰেষ্ঠ সভ্যতা আমি চুব পাৰিছিলো। নমস্কাৰ। কঁকালত গামোচা বান্ধি এগৰাকী যুৱতী ওলাই আহিছে এইবাৰ বিক্ৰেতাৰ ওপৰত। আৰু এইগৰাকী যুৱতী আচলতে এলাপেচা যুৱতী নহয়, তেওঁ হৈছে কংগ্ৰেছৰ মুখপাত্ৰ পলাশী দাস। তেওঁ এবাৰ বিক্ৰেতাৰ ওপৰত, কি কাৰণে বিক্ৰেতাৰ ওপৰত আহিলে তেওঁ সমগ্ৰ পৰিৱেশ, সমগ্ৰ কথা জানিবলৈ তেওঁৰ পৰা আমি চেষ্টা কৰিম। আৰু তেওঁ আচলতে কিয় এই ৰূপ ল'ব লগা হ'ল, কঁকালত গামোচা বান্ধি আপুনি এগৰাকী বিক্ৰেতা? হয়, আজি মই এগৰাকী সচেতন যুৱ নেত্ৰী হিচাপে ৰাজনীতিৰ ঊৰ্ধত গৈ সমাজৰ বাবে ওলাই আহিছোঁ। আমি বিভিন্ন ক্ষেত্ৰত আন্দোলন কৰোঁ, বিভিন্ন ক্ষেত্ৰত চৰকাৰক আমি সমালোচনা কৰোঁ, কিন্তু তাৰ বিয়ণ্ডো, তাৰ বাহিৰেও আমি বহুত কিছুমান কাম কৰিব পাৰোঁ। ৰিচেণ্টলি গোলাঘাটৰ এগৰাকী কৃষকক দেখিছিলোঁ, খুব দুখ লাগিছিলে। তেখেতে উৎপাদিত বিলাহী যি খেতি কৰিছিলে সেয়া ৰাস্তাত পেলাই দিছিলে। কিমান এটা দুখত এগৰাকী কৃষকে মাটিৰ নিজৰ ঘাম মাটিত পেলাই পেলাই সেই সামগ্ৰীখিনি মাটিত পেলাব পাৰে, ভাবকচোন। মই তেতিয়া ভাবিলোঁ যে কিবা এটা কৰিব পাৰি নেকি। মোৰ ক্ষুদ্ৰতম প্ৰয়াস, মোৰ ইমান শক্তি নাই, যিখিনি শক্তি মোৰ, যিখিনি জমা ধন আছে সেইখিনিৰে অলপমান কৃষকৰ পৰা মই চব্জি ক্ৰয় কৰিছোঁ। অধিক দামত তেওঁলোকক অলপ পইচাটো বেছিকৈ দিছোঁ যাতে তেওঁলোক উপকৃত হওক। আৰু গুৱাহাটীবাসীক এতিয়া চব্জি নাই, ৰাতিপুৱাৰ পৰা বহুত মানুহ আহিছিলে, আৰু জিকা, আলু, তিয়হ, বন্ধাকবি, নেমু, বহুত বস্তু আছিলে, এতিয়া শেষেই হৈ গৈছে। সেইবিলাক মই 10 টকা 15 টকা 10 টকা 15 টকাকৈ দিছিলোঁ, আৰু ৰাইজে যথেষ্ট সঁহাৰি দিছে। মোৰ এটা ব্যক্তিগত এইটো প্ৰচেষ্টা হয় কৃষি বিপ্লৱ, যাতে যুৱ প্ৰজন্ম ওলাই আহে। এতিয়া একাংশ দেখিবলৈ পোৱা 501 নম্বৰে হওক বা বিভিন্ন ক্ষেত্ৰত জড়িত হৈ কেৱল মাত্ৰ সমাজত বিষবাষ্প বিয়পাবৰ কাৰণে, আৰু কিছুমান একাংশ দেখিবলৈ পাওঁ যে চৰকাৰী আঁচনিৰ বাবে মেল মিটিঙলৈ দৌৰে। এতিয়া কথা আছে, অসমখন হৈছে কৃষি প্ৰধান ৰাজ্য হয়, আৰু অসমৰ অসমীয়া লোকসকল লগতে যুৱচাম ওলাই আহিব লাগে। দৰকাৰ হ'লে মোৰ নিচিনা কেনেদৰে এদিন হ'লেও কৃষকৰ কাৰণে আহক, বজাৰত বহক, কৃষকক সহায় কৰক। MSPৰ কথা কোৱা হয়, কৃষকৰ মানে যি কৃষকে যি পাবলগীয়া, সেই পাবলগীয়া যিবিলাক সুবিধা আছে সেইবিলাক আলোচনা কৰে, কিন্তু আলোচনা ক'ৰবাত আলোচনাৰ মাজতে সীমাবদ্ধ হৈ থাকে, কিন্তু কৃষকে উচিত মূল্য নাপায়। কৃষকত আজিও চকুত চকুলো দেখিবলৈ পোৱা যায়। সেইকাৰণে মই ভাবিলোঁ যে ওলাই আহোঁ, এটা মোৰ ক্ষুদ্ৰ প্ৰয়াস, আৰু এই সামগ্ৰীখিনি বিকি যিখিনি পইচা পাম সেইখিনি মই কৃষকক দিম, যাতে কৃষক এজন উপকৃত হ'ব পাৰে। মোৰ এটা ক্ষুদ্ৰতম প্ৰয়াস হয়, মই নামমাত্ৰ বুলি ক'ব লাগিব, ইমান শক্তি নাই। ৰাইজৰ হৈ যথেষ্ট চব্জি নাই, বহুত আনিছিলোঁ, চব্জি নাই। এয়া মোৰ ভাইটিহঁত আহিছে, ইহঁতি খবৰ দিয়া নাই, নিজে নিজে আহিছে, নেমু লাগে। ইহঁতি কটনৰ হয়, আৰু ইহঁতি নিজে আহিছে, চব নিজে ল'ৰা ছোৱালী আহিছে। মানে এটা মেছেজ দিব বিচাৰিছোঁ, এই পদক্ষেপটো মোৰ আগলৈও চলি থাকিব, যিমান মোৰ শক্তি থাকে মই যিমানখিনি পাৰোঁ যাতে কৃষকসকলক উপকৃত কৰিব পাৰোঁ। ঠিক আছে, কিছুমান এনেকুৱাও মন্ত্ৰী দেখিছোঁ যে পথাৰত গৈ ফটোশ্বুট কৰে। ফটোশ্বুট কৰিলেই নহ'ব, কৃষকে যিবিলাক সামগ্ৰী, উৎপাদিত সামগ্ৰী বেয়া হয় বা ৰাস্তাত পেলাই দিয়ে, সেইবিলাক কেনেকৈ ৰিচাইকেল কৰিব পৰা যায়, সেইবিলাক কেনেদৰে আৰু কিবা বিকল্প আছে নেকি, বা ষ্ট'ৰেজ কৰিব পৰা যায় নেকি, সেইবিলাক ডিছকাশ্যন কৰিব লাগিছিলে, কিন্তু আজি ডিছকাশ্যন কৰা দেখা পোৱা নাই। সেইকাৰণে মই ভাবিলোঁ যে মই এজ এ যুৱ নেত্ৰী হিচাপে, আজি ৰাজনীতি নহয়, কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে পলাশী দাস নহয়, পলাশী দাস এগৰাকী সচেতন যুৱ নেত্ৰী হিচাপে আৰু অসমীয়া যুৱতী হিচাপে ওলাই আহিছোঁ। আমি বহিৰাগতৰ দপদপনিৰ কথা কৈ থাকিলে নহয়, আমি ওলাই আহিব লাগিব, আমি নিজৰ বজাৰখন দখল কৰিব লাগিব। এদিন হ'লেও ওলাই আহক। আজি এই ল'ৰাসকল ওলাইছে, বহুত আছিলে, এতিয়াতো বাৰু চব্জি নাইয়ে, কিনি গৈ আছে, সকলো ওলাই আহিছে। এদিন হ'লেও ওলাই আহক। চৰকাৰকতো সমালোচনা কৰোঁ, চৰকাৰৰ বাহিৰেও আমি নিজেও কৰোঁচোন কিছুমান কাম। তো সেইকাৰণে মোৰ এইটো ব্যক্তিগত প্ৰয়াস, আৰু ৰাইজৰ সহায় যথেষ্ট ভাল লাগিছে। নিশ্চয়কৈ এই পলাশী দাস ওলাই আহিছে, তাৰ পাছত আৰু কোন ওলাই আহিব তাক লৈ এতিয়া প্ৰশ্ন উপস্থাপন হ'ব পৰৱৰ্তী সময়ত। কিন্তু পলাশী দাসৰ পৰা আমি জানিব বিচাৰিম, যিখন আচলতে নতুনকৈ মন্ত্ৰীসভা হৈছে, কৃষিমন্ত্ৰীগৰাকী নতুন হৈছে, আৰু এই কৃষিমন্ত্ৰীগৰাকীৰ পৰা তেওঁ আশা কৰে নেকি কিবা? কৃষিমন্ত্ৰীগৰাকী প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতক। যিহেতু মই ওলাই আহিছোঁ, মোৰ নিচিনাকৈ সকলো যুৱক যুৱতী ওলাই আহিবলৈ মই আহ্বান জনাইছোঁ। কৃষিমন্ত্ৰী ডাঙৰীয়াক মই এইটোৱে অনুৰোধ জনাম যে কৃষকসকলৰ দুখ মৰ্ম বেদনা বুজক,
কৃষকসকলৰ চকুত যি চকুপানী সেই চকুপানী মোহাৰিবলৈ প্ৰয়াস কৰক কেৱল আলোচনা কৰি থাকিব নালাগে আলোচনা কেৱল আলোচনাৰ মাজত সীমাবদ্ধ হৈ থকা দেখিছোঁ প্ৰকৃতাৰ্থত তেওঁলোকে বাস্তৱ ক্ষেত্ৰত কাম কৰক আৰু কৃষকে যাতে উৎপাদিত শস্যবিলাক এনেদৰে ৰাস্তাত পেলাব নালাগে আৰু যদিও পেলায় সেইবিলাক কেনেদৰে ৰিষ্ট'ৰ কৰিব পাৰি ৰিচাইকেল কৰিব পাৰি সেইবিলাকৰ কেনেদৰে ব্যৱস্থা ল'ব পাৰি সেইবিলাকৰ ওপৰত আলোচনা কৰক কৃষকক সকাহ দিয়ক কাৰণ কৃষক অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ অন্নদাতা আমাৰ কাৰণে সকলো হয় অন্নদাতাই আমাৰ ভগৱান হয় সেইকাৰণে কৃষকৰ কাৰণে কাম কৰক কেৱল আলোচনা বা কাগজত সীমাবদ্ধ থাকিব নালাগে বাস্তৱ ক্ষেত্ৰত ওলাই আহক নিশ্চয়কৈ পলাশী দাসৰ লগত আচলতে কেইজনমান যুৱকো ওলাই আহিছে আৰু তেওঁলোককো মই জানিব বিচাৰিম আচলতে তুমি ক'ৰ পৰা আহিছা মই চানমাৰীত থাকোঁ পলাশীৰ লগত ওলাই আহিছা হয় চাওক মই একো পাৰ্টি হিচাপে বা একো আপোনাৰ পলিটিকেল একো হেৰি হিচাপে ওলাই অহা নাই পলাশ্ৰী বা যেনেকৈ এজন এডুকেটেড এজন ইউথ হৈ পেলাই তেখেতে যেনেকৈ ওলাই আহিছে সেইবাবে তেখেতৰ যোনটো এই মানে ইনিচিয়েটিভটো মোৰ খুব ভাল লাগিছে গতিকে তেখেতে ক'লে কি যে এনেকৈ মই দোকান দিম তোমালোক আহিবা গতিকে মই আহিলোঁ তেখেতৰ পৰা দেখা পাইছে নেমু ল'লোঁ গতিকে আমাৰ যোনবিলাক অসমীয়া যুৱক যুৱতী এনেকৈ যদি বিজনেছবিলাক কৰি যায় তেতিয়া আমাৰ ইকনমিটো ষ্ট্ৰং হ'ব আৰু বৰ্তমান চৰকাৰখনে আপোনালোকে গমেই পাইছে কি দাম কেনেকৈ ধৰণৰ ধৰক মূল্য বৃদ্ধি সমস্যা বা কৃষি যোনবিলাক আমাৰ ফাৰ্মাৰ্ছবিলাকে কিমান সমস্যা ভুগিছে আগতেও কিমান আন্দোলন হৈ গ'ল আৰু যোনটো বিজেপি চৰকাৰে সদায় কয় যে বিকশিত ভাৰত এইটো সঁচাকৈ হৈছে জানো হোৱাটো নাই গতিকে এইবিলাকৰ প্ৰতি আমি যদি সদায় অকল মানে ঘৰত বহি সমালোচনা কৰোঁ তেতিয়া নহ'ব আমি এনেকৈ পলাশ্ৰী বাৰ নিচিনা আমি এনেকৈ কিবা কিবি ইনিচিয়েটিভ ল'ব লাগিব তেতিয়াহে আমি মানে তেখেতসকললৈ বা আমাৰ গোটেই কাণ্ট্ৰিত বা আমাৰ ষ্টেটত এটা ভাল মেছেজ যাব মই ভাবোঁ নিশ্চয়কৈ আন এগৰাকী যুৱক আছে তেওঁৰ লগতো মই কথা পাতিম প্ৰথমতে মই তেওঁক সুধিব বিচাৰিম পলাশীৰ পৰা অনুপ্ৰাণিত হৈছে নেকি হয় বহুত ভাল লাগিছে যে কোনোবা আমাৰ নিচিনা একদম এডুকেটেড পাৰ্চনে অ'পেন মাইণ্ডেডলি আহি কিনে আপোনাৰ ভাল মেছেজ এটা দি আছে বেচিকেলি গভৰ্ণমেণ্টে কয় কি বিকাশ শুড ভাৰত শুড বি ডেভেলপ কিন্তু একো ডেভেলপমেণ্ট হোৱা নাই আৰু ফাৰ্মাৰ্ছক বেছি ফ'কাছ দিব লাগে বিকজ ফাৰ্মাৰ্ছকেইটা আমাৰ কাণ্ট্ৰিৰ মেইন কাল্টিভেটাৰ্ছ হয় ফাৰ্মাৰ্ছৰ কাৰণে আমাৰ খানা আহে কি নাহে আমাৰ চ' ফাৰ্মাৰ্ছৰ বিষয়ে যদি কোনো ফাইট নকৰে তেতিয়া আপোনাৰ কাণ্ট্ৰিটো ডেভেলপ কেনেকৈ হ'ব অভিয়াছলি ডেভেলপ নহয় তো পলাশ্ৰী বা যে আজি ওলাই আহিছে ভাল লাগিছে যে কোনোবা এটা জেনজি কোনোবা এটা টিনেজাৰ যে এই মটিভটো লৈ আহিছে যে আমি কিবা এটা কৰিব লাগিব আৰু আমি দেশৰ ভালৰ কাৰণে কিবা এটাতো ষ্টেণ্ড ল'ব লাগিব মোক বহুত ভাল লাগিছে এইটোৰ কাৰণে এই দোকানখন আচলতে আৰম্ভ কৰিছে যুৱ প্ৰজন্মই বুলি ক'ব লাগিব তেওঁ নিজেই কৈছে আচলতে কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে নহয় যুৱ প্ৰজন্মই আৰম্ভ কৰিছে বুলি ক'ব বিচাৰিছে আৰু এয়া দোকানত ইতিমধ্যেই গ্ৰাহকে প্ৰায় সকলো সামগ্ৰী নাইকিয়া কৰি দিছে বুলি ক'ব লাগিব তিয়ঁহ আলুৰ পৰা বন্ধাকবিৰ পৰা নেমুৰ পৰা জিকাৰ পৰা সকলো সামগ্ৰী ইতিমধ্যেই শেষ হৈছে আৰু এনেদৰে 10ৰ পৰা 15 টকা দৰত দি থকা দেখিবলৈ পোৱা গৈছে যে ৰাইজ উপকৃত হওক কৃষকসকল উপকৃত হওক এনেদৰে পৰৱৰ্তী সময়ত যদি এনেদৰে যুৱকসকল আগবাঢ়ি আহে নিশ্চয় কৃষকসকল অধিক উপকৃত হ'ব বুলি আশা কৰা হৈছে কেমেৰা জানমণিৰ সৈতে মই গৌতম কুমাৰ কাকতি ভইচ 365 গুৱাহাটী